নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ADRE গ্ৰেড 4 ক্লাছ 10 আৰু ক্লাছ 8 লেভেলৰ পোষ্টৰ বাবে যিসকলে এতিয়া পাছ কৰিলে ADRE গ্ৰেড 4ত তেওঁলোকৰ এতিয়া ভাইবা আৰু স্কিল টেষ্ট সেইখিনি বিষয়বস্তু আছে আৰু ভাইবাৰ কাৰণে কেনেকৈ কি ধৰণে প্ৰিপাৰেচন কৰিব লাগে আজি এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে গম পাব। লগতে যদি আপোনালোকে এইটো চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনে ধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ গম পাই থাকিব। লগতে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব কাৰণ স্কিপ কৰিলে হয়তো গম নাপাব পাৰে। সেয়ে ভিডিঅ'টো দেৰি নকৰি আমি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে যেতিয়া ভাইবা বা স্কিল টেষ্টৰ কাৰণে প্ৰস্তুতি হৈ যাব তেতিয়া আপোনালোকে নিজেই যিখিনি পঢ়ি আছে সেইখিনি বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিব। লগতে আপোনালোকৰ যি জিলাখনৰ বিষয়ে কিছু যিবোৰ ঐতিহ্য মন্দিৰেই হওক বা যিকোনো উদ্যোগেই হওক বা যিকোনো সেইখিনি বিষয়বস্তু আপোনালোকে চাই যাব। যিবোৰ আপোনালোকৰ ডিষ্ট্ৰিক্টত ফেমাছ সেইখিনি বিষয়বস্তু আপোনালোকে চাই যাব। লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ চাই থাকিব কাৰণ আপোনালোকে বৰ্তমান ক'ত কি হৈ আছে সেইখিনি বিষয়বস্তু আপোনালোকক সুধিব। আপোনালোকে যেতিয়া সেইখিনি বিষয়বস্তু প্ৰিপাৰেচন হৈ যাব তাৰ পাছত আপোনালোকক ভাইবাৰ কাৰণে মাতিব। তাৰপিছত আপোনালোকে যাব। তাৰ পাছত কি কৰিব আপোনালোকে এটা টিকেট দিব। সেই টিকেটৰ মতে আপোনালোকক বহিব ক'ব, হল এটাত বহিবলৈ দিব। তাৰপিছত আপোনালোকৰ সেই টিকেটটোৰ মতে আপোনালোকক মাতিব। যেতিয়া আপোনালোকক মাতিব তেতিয়া আপোনালোকে ডাইৰেক্ট ভিতৰলৈ গৈ দৰ্জাখন খুলি নাযাব। যদি আপোনালোকক খুলি যায় তেতিয়া আপোনাৰ ইমপ্ৰেশ্যনটো ডাউন হৈ যাব। সেইকাৰণে আপোনালোকে প্ৰথম ছাৰ বা বাইদেউ মই সোমাব পাৰিমনে তেনেকৈ ক'ব। তাৰপিছত আপোনালোকক সোমাবলৈ অনুমতি দিব। তাৰপিছত আপোনালোকে সোমাই যাব। আৰু লগতে আপোনালোকে ড্ৰেছ পোছাকৰ ওপৰত গুৰুত্ব দিব। যদি আপোনালোকে ড্ৰেছ পোছাকৰ ওপৰত যদি গুৰুত্ব নিদিয়ে তেতিয়া আপোনালোকৰ নম্বৰ কাটিব পাৰে। আপোনালোকৰ ড্ৰেছ পোছাকৰ ওপৰতো নম্বৰ আহিব। আপোনালোকে যদি ষ্টাইল কৰি যায় জিন্সৰ পেণ্ট এনেকৈ ষ্টাইলিছ পেণ্ট যদি পিন্ধি যায় আপোনালোকৰ নম্বৰ কাটিব পাৰে। যিবোৰ কলেজৰ ড্ৰেছ আপোনালোকে হয়তো দেখিছে সেই ড্ৰেছবোৰ পৰিধান কৰি যাব। তেনেকুৱা ধৰণৰ ড্ৰেছ আপোনালোকে পৰিধান কৰি যাব, শ্বুট কৰি যাব আৰু যিমান পাৰে কাপোৰযোৰ চিলাই ধুনীয়াকৈ শ্বুট কৰি আপোনালোকে কাপোৰযোৰ পৰিধান কৰি যাব। সেইখিনি যিসকল মহিলা তেওঁলোকেও শাৰী সেই মেখেলা চাদৰ সেইখিনি আপোনালোকে পৰিধান কৰি যাব পাৰে। ধুনীয়াকৈ যাব যাতে ছিনচিয়াৰ হৈ যায়। তাৰপিছত আপোনালোকক সোমাবলৈ ক'ব। আপোনালোকে সোমাব কোৱাৰ পাছত আপোনালোকে ডাইৰেক্ট বহি নিদিব। আপোনালোকে ক'ব যে ছাৰ বহিব পাৰিমনে বা মেম বহিব পাৰিমনে, তেতিয়া বহিবলৈ অনুমতি দিব। তাৰপিছত আপোনালোকে বহিব। আপুনি যেতিয়া বহাৰ পাছত আপোনাৰ পৰিচয়টো সুধিব। আপুনি ক'ত থাকে, কি কৰে, আপোনাৰ ডিষ্ট্ৰিক্ট সেইখিনি সকলো বিষয়বস্তুখিনি আপোনাৰ সুধিব। কোৱালিফিকেশ্যনখিনি সুধিব। আপোনাৰ ঘৰৰ ফেমিলিৰ কথা সুধিব। সেইখিনি সোধাৰ পিছত আপোনাক হয়তো সুধিব পাৰে যে আজি তুমি কি কৰি আহিছা, আজি তুমি কিবা পঢ়ি আহিছা নেকি লেচন, সেইটো বিষয়েও সুধিব পাৰে। যদি আপুনি যদি কয় হয় ছাৰ মই পঢ়ি আহিছোঁ, আপোনাক সুধিব পাৰে যে কি বিষয় পঢ়ি আহিছা। আপুনি যদি কয়
পলিটিকেলৰ বিষয় পঢ়ি আহিছোঁ সেই পলিটিকেলৰ বিষয়ৰ ওপৰত আপোনাক সুধিব বা হিষ্ট্ৰী পঢ়ি আহিছে যদি হিষ্ট্ৰী বিষয়ৰ ওপৰত সুধিব সেইখিনি বিষয়ৰ ওপৰত আপোনালোকক সুধিব যদি আপুনি পঢ়ি গৈছে তাৰ পাছত আপোনাৰ জিলাখনৰ বিষয়ে সুধিব বা মহকুমাৰ বিষয়ে সুধিব জিলাখনৰ উপায়ুক্ত কোন সেইখিনি বিষয়বস্তু সুধিব আৰু লগতে আপোনাৰ ফেমাছ প্লেচবোৰ সুধিব আপোনাৰ জিলাখনৰ সেইখিনি বিষয়বস্তু সুধিব যদি আপোনাক কাৰেণ্ট এফেয়াৰ্ছৰ সুধিব পাৰে বৰ্তমান ক'ত কি হৈছে সেইকাৰণে আপোনালোকে সকলো নিউজে হওক বা যিবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ যিবিলাক চেনেল সেইখিনি চেনেলক ফ'ল' কৰিব আপোনালোকে বৰ্তমান ক'ত কি হৈছে সেইখিনি বিষয়বস্তু সুধিব সেইখিনি সকলো সোধাৰ পিছত হৈ যোৱাৰ পিছত আপোনাক যদি প্ৰশ্ন হয়তো সুধিব পাৰে নুসুধিব পাৰে আৰু তাৰপিছত আপোনাৰ হ'ল বুলি যেতিয়া ক'ব আপুনি ছাৰ ধন্যবাদ মেম ধন্যবাদ তেনেকৈ কৈ ওলাই আহিব সেইখিনি বিষয়বস্তুবোৰ যদি আপোনালোকে ক্লিয়াৰকৈ যায় তেতিয়া আপোনালোকে ভাইভাটো চিন্তা কৰিবলৈ প্ৰয়োজন নাই আৰু সেইখিনি বিষয়বস্তু আপোনালোকে চাই যাব আপোনালোকে ভাইভা চিলেক্ট হৈ যাব পাৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ কেনে পালে যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ